19 তাৰিখে যিটো ঘটনা হৈ গ'ল পেহেলগ্ৰামত সেইটোলৈ আমি বহুত চিন্তিত হৈছোঁ। শিৱসাগৰ চফাই কৰ্মচাৰী একগোট হয় আমি এইটোলৈ বহুত চিন্তিত হৈছোঁ। সেইকাৰণে আজি আমি এইটো পদক্ষেপ ল'বলগীয়া হ'ল। যিটো পেহেলগ্ৰামত যিটো সংঘাত সৃষ্টি হ'ল, যিটো আমাৰ হিন্দু মানুহ মাৰিলে, নাম সুধি সুধি মাৰা হৈছে, সেইটো বৰ বেয়া এটা আমি দেখি পাইছোঁ যে আমাৰ ভাৰতলৈ বৰ সংকটকাৰী লৈ আহিব। আমি যদি আজি বুদ্ধজীৱী মানুহবিলাক যদি যিবিলাক মানুহ বুজি পায় আজি যদি বুজি নুঠে, তেওঁলোকে ভৱিষ্যতৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিলে নহ'ব। দেশখনো চাব লাগিব আৰু ঘৰৰ ওপৰত পৰিস্থিতিও চাব লাগিব। সেইকাৰণে আমি গোটেই আমি জনসংখ্যা ৰাইজক ক'বলৈ বিচাৰোঁ, আমি বুজি পাওঁ যে আপোনালোকেতো বুজি পাইছে নহয়, আপুনি ল'ৰা ছোৱালীৰ কাৰণে যিটো টকা ঘটিছে, কালি যদি দেশৰ মানুহবিলাক যদি এনেকুৱা যদি জীয়াই থাকে তেতিয়া আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে কমাই থৈ দি যোৱা লাভ নহ'ব। সেইকাৰণে আজি চফাই কৰ্মচাৰী যিটো পেহেলগ্ৰামত যিটো হ'ল হত্যাখন, সেইটোৰ ওপৰত আমি শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ আহিলোঁ। আমি চৰকাৰক, প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰক আমি জনাবলৈ বিচাৰোঁ যে চফাই কৰ্মচাৰী, শিৱসাগৰ চফাই কৰ্মচাৰী চৰকাৰৰ লগত আছে। শিৱসাগৰ চফাই কৰ্মচাৰী ভাৰত চৰকাৰৰ লগত আছে। মাননীয় মুখ্যমন্ত্ৰীকো জনাওঁ যে আমি কৰোণা সময়ত আধা ঘণ্টাৰ কাৰণে আমি টিলিঙা ধূপ বজাইছিলোঁ। আজি যিটো পেহেলগ্ৰামত যিটো হ'ল, আধা ঘণ্টাৰ কাৰণে তেওঁ এইটো ষ্টেটমেণ্ট দিয়া নাই নহয়। গোটেই দোকান বন্ধ কৰি, অফিচ বন্ধ কৰি আধা ঘণ্টাৰ কাৰণে তেওঁলোকে এইটো কেছটো লয় যে তাৰ কাৰণে আমি পেহেলগ্ৰাম যিটো কেছটো হ'ল তাৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলিৰ কাৰণে আধা ঘণ্টাৰ কাৰণে তেওঁ মাননীয় মুখ্যমন্ত্ৰীক মই চফাই কৰ্মচাৰী ক'বলৈ বিচাৰোঁ যে আধা ঘণ্টাৰ কাৰণে অসমৰ দোকান অফিচ যে শ্ৰদ্ধাঞ্জলিৰ কাৰণে পেহেলগ্ৰামত যিটো হ'ল সেইটো কাৰণে তেওঁ আধা ঘণ্টাৰ কাৰণে বন্ধ কৰি এইটোৰ ওপৰত কৰিবলৈ। আৰু প্ৰধানমন্ত্ৰীকে এইটো ক'বলৈ বিচাৰোঁ, তেওঁৰ যিটো নিৰাপত্তা হৈছে, মই যিটো গম পাইছোঁ সেনাৰ ওপৰত কথা, 1,80,000 সেনা এতিয়াও আমাৰ ভাৰত চৰকাৰে নিযুক্তি দিয়া নাই। আমি যিবিলাক সেনাৰ ষ্টেটমেণ্ট পাইছোঁ, ভাৰত চৰকাৰে সেইটো নিযুক্তি লগালগ দিব লাগে। আমাৰ সেনা দুৰ্বল কৰিব নালাগে। আৰু যিবিলাক মানুহ সেইটো আমাৰ ভাৰতত থাকি বিধায়ক মন্ত্ৰী যিবিলাক এনেকুৱা কয় 370 ধাৰাটো আঁতৰাব লাগে, সেইবিলাক মানুহ পাকিস্তানত গৈ ইলেকশ্যন খেলিলে হৈ গ'ল। আৰু সেইটো মই কাৰো ওপৰত ক'বলৈ নাযাওঁ, কিন্তু যিবিলাক মানুহ যদি ভাৰতত থাকি যদি কয় আমি 370 ধাৰাটো আঁতৰাব লাগে, হিন্দু মানুহ যদি চবে ভাল পাইছে, তেওঁলোকে যদি ভাল পোৱা নাই তেওঁলোকে পাকিস্তানত গৈ ইলেকশ্যন খেলক। আৰু তাতকৈ আগত আমি বেছি নকওঁ, কিন্তু চফাই কৰ্মচাৰী, শিৱসাগৰ চফাই কৰ্মচাৰী মাননীয় CM ছাৰৰ লগত আছে আৰু ভাৰত চৰকাৰৰ লগতো আছে। এইটোৰ ওপৰত যিটো পেহেলগ্ৰাম আতংকবাদীক ভালকে কচি চুটুকা দিব লাগে পাকিস্তানক আৰু আতংকবাদীবিলাকক। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।